সদৌতাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস নতুন দিল্লীত আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী চাউলুং চুকাফাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে স্মৰণ কৰা হয় আহোম জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলক এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ গৌৰৱ গগৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই আৰু ভালেকেইটা সংগঠনৰ নেতা সদস্য অসমীয়া জাতীয় জীৱনত আহোমসকলৰ অৱদান সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই আটাচুৰ সভাপতি বসন্ত গগৈয়ে আৰু অসম আৰু অসমীয়াই যাতে জাতীয় জীৱনলৈ যিবিলাক প্ৰশ্নবোধক চিনাই যায় সেই প্ৰশ্নবোধক চিনবিলাকক লৈ আমি সততে মাত মাতিছোঁ গতিকে টাই আহোম ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা দিৱস আমি পুনৰ সংকল্প গ্ৰহণ কৰিছোঁ যে অনাগত সময়ত এই টাই আহোম ছাত্ৰ সন্থাই অসমীয়াৰ শৌৰ্য ক্ষেত্ৰত মাত মাতি যাব অসমীয়াৰ জাতিগঠন প্ৰক্ৰিয়াত অহোপুৰুষাৰ্থ কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়নৰ কাৰণে মাত মাতি যাব আহোম জনগোষ্ঠীৰ স্বকীয়তা বীৰত্ব অৱদান আৰু ইতিহাস ডিজিটেল মাধ্যমত বেছিকৈ উপস্থাপন কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আমি ডিজিটেল প্ৰেজেন্সটো আমি কৰিব লাগিব কি আমি উইকিপিডিয়াত ম্যাক্সিমাম পেজেস ম্যাক্সিমাম তথ্য আমি লিখিব লাগিব গুগল সাৰ্চ ইঞ্জিন সাৰ্চ জিপিটি যদি আমেৰিকাৰ মানুহজনে সোধে হোৱাট ইজ আহোম তেতিয়া চাট জিপিটিৰ সাৰ্চ ইঞ্জিনটোৱে সমগ্ৰ পৃথিৱীৰ যিমান ৱেবছাইটত উপলব্ধ আহোম শব্দ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে তাক চাই লৈ তাৰপিছত তেওঁলোকে পেজ বাই তেওঁলোকে এটা তথ্য দিব যে দিছ ইজ আহোম কমিউনিটি এতিয়া তথ্যবিলাক কোনে দিব তাত যদি ভুল তথ্য কোনোবা মিয়া মানুহে লিখি থৈ দিয়ে মিয়া মানুহৰ তথ্যখিনি লৈ ল'ব চ' উই হেভ টু বি স্মাৰ্ট এণ্ড এক্টিভ ইন ছ'চিয়েল মিডিয়াৰ লগে লগে আমি গুগল ইত্যাদিত উপলব্ধ বিভিন্ন ইনপুটত আমি হ'ব লাগিব ইপিনে ইণ্টাৰনেটত আহোমৰ ইতিহাস সন্দৰ্ভত ভুল তথ্য থকাক লৈ উদ্বেগ প্ৰকাশ কৰে নিতুমণি শইকীয়াই আটাচুৰ ৩৮ বছৰীয়া কাৰ্যকালৰ তথ্য স্মৰণিকাৰ যোগে সংৰক্ষণৰ পোষকতা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীৰ বাঘ হাজৰিকাৰ অস্তিত্বটোক লৈ আমি প্ৰশ্নৰ মুখামুখি হৈছোঁ মোৰো জানিবলৈ মন যায় সঁচাকৈ বাঘ হাজৰিকা আছিল নে নাছিল হাবুঙত ৰাজধানী পতাক লৈ দ্বিমত আছে বহুতে কয় তাত ৰাজধানী পতা নাছিল আৰু একাংশই কয় যেনেকৈ চৰাইদেউৰ ৰাজধানী পাতিছিল যেনেকৈ টিপামত পাতিছিল তেনেকৈ হাবুঙতো ৰাজধানী পাতিছিল কোনটো সঁচা আজি গুগলত চাৰ্চ কৰক যে আহোমৰ প্ৰথম মন্ত্ৰী কোন গুগলত কি বুলি দেখুৱায় আহোমৰ প্ৰথম মন্ত্ৰী বিমলা প্ৰসাদ চলিহা ফাৰ্ষ্ট মন্ত্ৰী কিন্তু বিমলা প্ৰসাদ চলিহা আহোম হয়নে গুগলৰ নিচিনা এখন মঞ্চত যদি সেই ভুল তথ্যটো আছে এইটো কোনে শুধৰাব লাগিব এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা টাই আহোম সমাজৰ ছাত্ৰ বুদ্ধিজীৱী ৰাজনৈতিক নেতা শিক্ষাবিদ আদি গণ্যমান্য লোকে অংশ লয় আহোম জনগোষ্ঠীৰ প্ৰাপ্য আৰু অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামৰ কথাও আলোচিত হয় এই সভাত টাই আহোমসকলে নিজৰ ভাষাৰ এই গোটেই এটা সময়ত মানে মানুহৰ মাজত হেৰাই গৈছিল পুনৰ উত্থানৰ কাৰণে বহুত ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে 1994 চনত 207 গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে এতিয়া প্ৰায় 60 গৰাকী শিক্ষক ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এতিয়া কেৱল মাত্ৰ 147 গৰাকীমান শিক্ষকহে টাই ভাষা তেওঁলোকে যদিও নিশিকায় কিন্তু টাই ভাষাৰ শিক্ষক হিচাপে নিযুক্তি দিছে 2023 চনত উচ্চতৰ মাধ্যমিকত ইলেক্টিভ ছাবজেক্ট হিচাপে তেওঁলোকে টাই ভাষাক দিবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীত ইতিমধ্যে পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছে দুখৰ কথা এইটোৱে যে 2023 চনৰ উচ্চতৰ মাধ্যমিকত টাই ভাষাৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ পাছতো আজিলৈকে স্থায়ীভাৱে টাই ভাষা শিকোৱা শিক্ষকৰ নিযুক্তি হোৱা নাই দিল্লীৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম